নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এইচ চামছৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। আজি মই দেখুৱাবলৈ লৈছোঁ আমাৰ যিহেতু ৱাৰিঙৰ কাম চলিব এতিয়া। আমি এতিয়া যিহেতু গৰমৰ বন্ধ পাইছোঁ আৰু সময় পাইছোঁ, সেইকাৰণে ৱাৰিঙৰ কামটো এবাৰ শেষ কৰিম বুলি ভাবিছোঁ। সেয়েহে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ ৱাৰিঙৰ বস্তুবোৰ চব লিগ্ৰাণ্ডৰ আনিছে। আৰু এইটো হৈছে কৰিডৰত দিয়া যিটো বাল্ব, এইটো হৈছে পেনাছনিকৰ, আৰু বাকী চব ছুইচ বৰ্ড আৰু যিবিলাক বস্তু লাগে, ৱায়াৰ হওক, ছুইচ বৰ্ড হওক, সেইবিলাক চব আনিছে। ছুইচ বৰ্ডবোৰ চব লিগ্ৰাণ্ডৰ। আৰু ইয়াৰ গোটেইখিনি অনাৰ পিছত অকণমান সঠিককৈ আহিছে নে নাই সেইখিনি চাইছে। আৰু পিছদিনাখনৰ পৰা এয়া দেখিছে কাম আৰম্ভ হৈ গ'ল আৰু গোটেই ঘৰ অৱস্থা নাই, গোটেই ঘৰ লেতেৰা, একদম ইফালৰ বস্তু সিফালে, সিফালৰ বস্তু সিফালে, তেনেকুৱা হৈ আছে ঘৰ। ৱাৰিঙৰ কাম যিহেতু চলি আছে, লেতেৰাটো হ'বই বাৰু। আৰু চবতকৈ বেয়া লাগে যে ৱালৰ সেই আণ্ডাৰগ্ৰাউণ্ড ৱাৰিং কৰিলে যে আকৌ ৱালবোৰ ভাঙি দিব লগা হয়, সেইখিনিয়ে বেয়া লাগে বিশেষকৈ। চব মানে পইণ্টবোৰ উলিয়াবলগীয়া হৈছে ভাঙি ভাঙি। আৰু ইয়াত দেখিছে গোটেই ৱাৰ একদম ইফালে সিফালে পৰি আছে। আৰু এয়া আমাৰ ৱাৰিঙৰ কাম যিহেতু চলি আছে, নেতাজনে কাম কৰি আছে ইয়াত। চাৰিটা পইণ্টৰে হয়। শব্দটো ভেৰ ভেৰ শব্দ এটা হৈছে। এইবিলাক কেনেকৈ বুজি পাবা তাৰমানে? ক'ৰ কি ৱাৰ এইবিলাক না? বুজি পাম। কি হ'ব তাৰমানে? লাইট জ্বলিছে চোৱা। ক'তা এই চাওক লাইন পাই আছে, দেখিছে? লাইন পাই আছে ন ইয়াতে? অঁ তাকে লাইনত ধৰি ৰাখিছে হা। ইয়াৰ গাত এবাৰ অঁ এই গাত টেষ্টিং অঁ লাগে ন, কাৰেণ্ট লাগি যায়। সি ধৰি ৰাখিছে, দেখিছে? এই গাত কাৰেণ্ট পাই আছে, চাওক। মই যদি লাৰু কিন্তু চব কৰিম। এইটো জ্বলিছে ন? মই এবাৰ লাৰিছে খামে। আমি চুলে চব কৰি দিব। আৰু মানে কি হ'ল, ভাইটি ৱাৰিঙৰ কামবোৰ কৰি কৰি ইমানেই এক্সপাৰ্ট হৈ গৈছে যে গোটেই গাত মানে কাৰেণ্ট লাগি থাকিলেও একো নহয় আচলতে। এই তেনেকৈ দেখুৱালে, প্ৰথমতে কৈছিলে, মই বিশ্বাস কৰা নাছিলোঁ, এতিয়া দেখোঁতেই বিশ্বাস কৰিছোঁ, হয় সঁচাকৈ গাত কাৰেণ্ট হৈ গৈছে। মানে ৱাৰিঙৰ কামবোৰ কৰি কৰি আচলতে এইবোৰ হৈছে নেকি ঠিক নাই, একদম গোটেই গাটোত কাৰেণ্ট হৈ গৈছে। আৰু যদি টেষ্টাৰটো লগাই দিয়া তেতিয়াহ'লে টেষ্টাৰটোৱে জ্বলি যায়, আৰু তেনেকুৱা হৈছে। খুব এক্সপাৰ্ট হয় একদম, বহুত মানে এক্সপাৰ্ট, আৰু কাম কৰি কৰি বহুত শিকিছে, খুব ধুনীয়াকৈ কামবোৰ কৰিছে। আৰু এয়া শেষত একদম ধুনুহঁতে গোটেই কভাৰবোৰ লগাই দিছে। আৰু এইখনে হৈছে মেইন বৰ্ড, আৰু এইখনত গোটেই ঘৰটোৱে ৱাৰবোৰ সোমাই আছে ইয়াত। আৰু এয়া কভাৰটো লগাই দিয়াৰ পিছত দেখিছে নহয়, ৱাৰবোৰ অকণো দেখা নাই। আৰু প্ৰতিটো ৰুমৰে কাট আউটবোৰ বেলেগ বেলেগ, 4টা কাট আউট আছে। আৰু গোটেই ঘৰটোৰ ৱাৰিংবোৰ সম্পূৰ্ণকৈ বেলেগ বেলেগ হৈছে, প্ৰতিটো ৰুমৰ ৱাৰিংবোৰ। আৰু এয়া দেখিছে ৱাৰিঙৰ কাম হৈ গ'ল। 3দিনমানৰ পিছত এয়া ঘৰ চাফা কৰি মেলি এয়া দেখুৱাইছোঁ। এয়া আমাৰ ৱাৰিঙৰ কাম এতিয়া সম্পূৰ্ণকৈ হৈ গ'ল। আৰু এই যে গোল বাল্বকেইটা যে দেখুৱাইছিলোঁ, এইকেইটাই ইয়াত কৰিডৰত লগাইছে। খুব ধুনীয়া পোহৰ দিয়ে, এই কৰিডৰটো গোটেইটো পোহৰ কৰি ৰাখে। আৰু এইটো ৰুমো হৈ গ'ল। এইটো ৰুমো চাফা কৰি মেলি ইয়াত ধুনীয়াকৈ যিবোৰ ৱালবোৰ যিবোৰ ভাঙিবলগীয়া হৈছিলে সেইবোৰ আকৌ এনেকৈ পুটিন মাৰি দিয়া হ'ল।
লাইটৰ চুইচবোৰ ৰ'বচোন মই দেখুৱাই আছোঁ আপোনালোকে। এই লাইটটো অফ কৰিলে এইটো হৈছে ফুট লাইট, আৰু ফুট লাইটৰ পোহৰটো দেখিছে নহয়। ৰাতি ধুনীয়াকৈ লাইটটো অফ কৰি ফুট লাইটটো জ্বলাই থৈ দিলে ধুনীয়াকৈ তলখন পোহৰ হৈ থাকে, উঠিবলৈ একো অসুবিধা নহয়। খুব ধুনীয়াকৈ বাথৰুমত গ'লেও উঠি পেলাই ধুনীয়াকৈ যাব পাৰে, ধুনীয়া এটা পোহৰ হৈ থাকে। ফুট লাইটবোৰ ঠায়ে ঠায়ে দিয়া হৈছে, আৰু বাকী ৱাইৰিংবোৰ গোটেইখিনি হৈ গ'ল কমপ্লিট। আৰু এয়া হৈছে ফাইনেল লুক। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।